মই আজি কিছুমান খুৰীৰ কথা আলোচনা কৰিম। এই ধৰণৰ খুৰী জাগাই জাগাই এভেইলেবল। এই ধৰণৰ খুৰীক আপুনি যিমান মৰম দিয়ে, যিমান ৰেচপেক্ট কৰে, একো লাভ নাই। ৰিজাল্ট জিৰ'। তেখেতৰ যিটো স্বভাৱ, মানুহৰ চুবলি কৰা, মানুহৰ বদনাম কৰা, মানুহৰ ঘৰৰ চিচি কেমেৰা কৰা, সেয়ে তেখেতৰ স্বভাৱ। আপোনাৰ ওচৰত ইমান মিঠা, ইমান মৰম, মানে আপোনাৰ নিজৰ জীয়েক হেন ভাবে, কিন্তু নহয়, পিঠ পিছে আপোনাৰে বদনাম কৰিব। মানে আৰু ইমানো বেয়া লাগে খুৰীবিলাকৰ কাৰণে। খুৰীবিলাকে ভাবে আমি একোৱে গম নাপাওঁ। যাৰ ওচৰত কয় সেইবিলাক মানুহেই আমাক কয়, হয়নে বাৰু কওকচোন? নাপায় খুৰী তেনে কৰিব। আপোনাৰ ঘৰত কাম বন নাই, আপুনি এটা কাম কৰিব, চাউল আৰু দালি লৈ ল'ব, তাৰপিছত বাচি থাকিব। তথাপিও সেইবিলাক কাম নাপায়। কিয়নো? নিজৰ ঘৰত ইমান প্ৰব্লেম আছে, নিজৰ প্ৰব্লেমবিলাক ছল্ভ কৰকচোন, হয় কি নহয়? বেলেগৰ ঘৰত জুই লগাই কিবা লাভ পাব জানো আপুনি? কথাই আছে ন, বেলেগৰ কাৰণে গাঁত খুন্দিলে সেইটো গাঁতত নিজেই পৰে। আচ্ছা, কাৰ কাৰ ওচৰত আছে বাৰু কওকচোন এইবিলাক খুৰী, এই ধৰণৰ খুৰী?